নমস্কাৰ। আপোনালোকে জানে শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াৰ কামৰ মানুহ, তেখেতে কামৰ ৰাজনীতি কৰে আৰু বিগত দিনসমূহত তেখেতে যেতিয়াই কাৰাগাৰৰ পৰা শিৱসাগৰ সমষ্টি মানুহে তেখেতক বিধায়ক হিচাপে নিৰ্বাচিত কৰিলে আৰু কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতেই তেওঁ শিৱসাগৰ সমষ্টিৰ বিভিন্ন ৰাস্তা পদূলিকে ধৰি মথাউৰি কাম, বিভিন্ন উন্নয়নমূলক কামসমূহত তেখেতে মনোনিৱেশ কৰিছে আৰু কামসমূহ তেখেতে নিজে পৰিদৰ্শন কৰে। আৰু আপোনালোকে জানে যে সন্মানীয় বিধায়কগৰাকীয়ে বিগত দিনসমূহত যিসমূহ কামত ঠিকাদাৰে দুৰ্নীতি কৰিছে বা ঠিকাদাৰে কিছু হেমাহি কৰিছে, সেই কামসমূহত তেখেতে সুচাৰ হৈ পৰিছে আৰু ঠিকাদাৰক তীব্ৰ ৰূপত তেখেতে কটাক্ষ কৰিছে আৰু কাম ভাল কৰিবই লাগিব বুলি তেখেতে উল্লেখ কৰিছে। আনকি বিধায়কগৰাকীয়ে ঠিকাদাৰসমূহক কৈছে যে অন্য বিধায়কৰ দৰে আমি কমিশ্যন নাখাওঁ, আমাৰ সমষ্টি কামসমূহ ভাল কৰি দিব লাগিব। আৰু আপোনালোকে জানি ভাল পাব যে এতিয়া বাৰিষা বতৰ সময়ত বিভিন্ন ৰাস্তা পদূলিত গাড়ী নাযায়, সেইটো কাৰণে শিৱসাগৰ সমষ্টি সন্মানীয় বিধায়কগৰাকীয়ে বাইচাইকেল লৈ এতিয়া সমষ্টিৰ বিভিন্ন ৰাস্তাসমূহ পৰিদৰ্শন কৰিছে আৰু ৰাস্তাসমূহ পকীকৰণৰ কাৰণে তেখেতে যি ব্যৱস্থা কৰিছে, সঁচাকৈ এয়া শিৱসাগৰবাসীৰ কাৰণে এক ভাল খবৰ। আৰু বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে যোৱা বছৰ বা কিছুদিনৰ আগতে বিভিন্ন অঞ্চললৈ তেখেতে নাৱেৰে পাৰ হ'বলগীয়া হৈছিলে, নৌকা যাত্ৰা কৰি তেখেতে নিজৰ সমষ্টিৰ ৰাইজৰ কাষলৈ যাবলগীয়া হৈছিলে। কিন্তু বিধায়কগৰাকীৰ প্ৰচেষ্টাত এতিয়া শিৱসাগৰ সমষ্টিৰ বিভিন্ন গাঁওসমূহত ৰাস্তা পদূলি হৈ উঠিছে। পূৰ্বৰ তুলনাত এবাৰ বানপানী কম, গতিকে শিৱসাগৰবাসী ৰাইজে এজন যে কামৰ মানুহ পালে, অখিল গগৈ ডাঙৰীয়াই যে কামৰ ৰাজনীতি কৰে এই কথা প্ৰমাণিত হৈ গ'ল। আপোনালোকক আমি স্ক্ৰীণত দেখাই আছো, চাওক কেনেকৈ অখিল গগৈ ডাঙৰীয়াই সমষ্টিৰ বিভিন্ন অঞ্চলসমূহ তেখেতে নিৰ্মাণ কৰি থকা ৰাস্তাসমূহ কেনেকৈ বাইচাইকেল লৈ পৰিদৰ্শন কৰিছে আৰু সম্পূৰ্ণৰূপে কামসমূহ তেখেতে নজৰ ৰাখিছে, যাতে কোনো কাৰণতে কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বে ঠিকাদাৰে যাতে দুৰ্নীতি কৰিব নোৱাৰে, কামত কোনো কাৰণতে হেমাহি কৰিব নোৱাৰে। ঠিক সেইদৰে বিধায়কগৰাকীয়ে এতিয়া কামসমূহ পৰিদৰ্শন কৰিছে আৰু তেখেতে নিজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে আমাৰ সমষ্টিৰ কামসমূহ অৰ্থাৎ শিৱসাগৰ সমষ্টিৰ কামসমূহ ভাল হ'ব লাগিব, নিৰ্দিষ্ট সময়ত কামসমূহ হ'ব লাগিব, ঠিকাদাৰে কোনো দুৰ্নীতি কৰিব নোৱাৰিব, কাৰণ বিধায়কগৰাকীয়ে কোনো কাৰণতে কাৰোৰ পৰা কমিশ্যন নলয়, কেৱল উন্নয়ন বিধায়কগৰাকীয়ে বিচাৰিছে আৰু শিৱসাগৰ উন্নতি হ'বই লাগিব।